আজি আমাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি চাবিটো প্ৰদান কৰিব পিছফালে এখন খুব স্বচ্ছভাৱে খেলখন হৈ গ'ল স্বচ্ছভাৱে মানুহে ইয়াত পাৰ্টিচিপেট কৰিলে নিজৰ স্বইচ্ছাই আৰু আজি পুৰস্কাৰসমূহ ৰাইজৰ সন্মুখত চবকে মাতি আমি দিব পাৰিলোঁ গোটাই দিব পাৰিলোঁ এইটো আমাৰ কাৰণে বেছ এটা স্বস্তিৰ খবৰ আৰু আমি ইয়াৰ শান্তি পাইছোঁ এইটো সুস্থভাৱে স্বচ্ছভাৱে চবকে পুৰস্কাৰসমূহ গোটাই দিব পৰাৰ কাৰণে আৰু ভৱিষ্যতেও আমাৰ আমি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ ফালৰ পৰা এনেধৰণৰ যদি উপহাৰ কুপনৰ খেল আয়োজন কৰোঁ আমি আশা কৰিম যে ৰাইজে যাতে এইবাৰৰ দৰে আগলৈ আমাৰ লগত সহযোগ কৰে আৰু আমি সুস্থভাৱে এনেকৈ স্বচ্ছতাৰ মাজেৰে আমি এনেকৈ খেল পৰিচালনা কৰি পুৰস্কাৰসমূহ বিতৰণ কৰিব পৰাৰ কাৰণে আমি নিজকে ধন্য মানিছোঁ আৰু আপোনালোকৰ সহযোগত আপোনালোকে যি ধৰণে আমাৰ লগত সহযোগ কৰিলে আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু লগতে পুৰস্কাৰ বিজেতা যিসকল আমাৰ পুৰস্কাৰ বিজেতা আছিলে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ তেওঁলোকৰ ভৱিষ্যত কামনা কৰিছোঁ তেওঁলোকে যেন এই পুৰস্কাৰসমূহৰ জৰিয়তে আমাৰ যিটো প্ৰচেষ্টা উপহাৰ কুপনৰ খেলৰ প্ৰচেষ্টা ভৱিষ্যতে যাতে আমাৰ লগত সহযোগ কৰে প্ৰথম পুৰস্কাৰ পাইছে আমাৰ বঙাইগাঁৱৰ ওচৰতে কাকৈজানা বুলি জেগা এখন ঠাকুৰাণীপাৰা অমূল্য বৰ্মন বুলি তেওঁ এখন আল্ট্ৰাবাছ পাইছে কিন্তু আল্ট্ৰাবাছ পাইছে যদিও তেওঁ আমি যিটো গম পাইছোঁ তেওঁ মানে বেছ হেৰি আৰু সচ্ছল নহয় তেওঁ মানে এতিয়া বাছখন কেনেকৈ ৰাখিব নাৰাখিব এই লৈ তেওঁ নিজে এটা সমস্যাত পৰিছে তথাপিও আমি ভাল পাইছোঁ যে তেওঁ পাইছে আৰু তেওঁ আমি শুনামতে দুখনহে টিকট লৈছিল তাৰে ভিতৰত এখন পাইছে তেওঁ ৰাজমিস্ত্ৰীৰ লগত কাম কৰে অমূল্য বৰ্মন নাম আমি তেওঁক ধন্যবাদ জনাইছোঁ গোটেই পুৰস্কাৰখিনি গৈছে খালি আজি এজন মানুহ আহিব নোৱাৰিল মানে তেওঁৰ কোনোবা ৰিলেটিভ ঢুকাইছে তেওঁ জনাইছে আমাক যে সেইকাৰণে তেওঁ আজি উপস্থিত থাকিব নোৱাৰিল আজি পুৰস্কাৰটো গ্ৰহণ কৰিব নোৱাৰিল আৰু বাকী 14জনে লৈ লৈছে 15খন আছিল 2খন আল্ট্ৰাবাছ আছিলে আৰু বাকী 13খন সৰু সৰু বাহন আছিল অৰ্পিতা দাস পুৰস্কাৰ 15 নম্বৰ পুৰস্কাৰ টাটা ক্লাছ তাৰ পাছৰ গৰাকীজন আমি এয়া দেখাইছোঁ কৰ্মতে সম্ৰাট দেখিবলৈ পাইছে 15 নম্বৰ